মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 9 আৰু পাঠটোৰ নাম হৈছে কি দৈনন্দিন জীৱনত পানী। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ কি কামত আমি পানী ব্যৱহাৰ কৰোঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে পানী আমি বহুতো কামত ব্যৱহাৰ কৰোঁ। পানী আমি খাওঁ, তাৰপিছত গা ধুওঁ, পানীৰে আমি কাপোৰ ধুওঁ, ৰন্ধা বঢ়া কামত আমি পানী ব্যৱহাৰ কৰোঁ, খেতি পথাৰ আৰু ফুলনিত আমি পানী দিওঁ। তোমালোকে ক নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত খ নম্বৰ পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি। তোমালোকে লিখিবা যে ফল মূল, তাৰপিছত শাক পাচলি, চাউল দাইল আদি ধোৱা পানী পেলাই নিদি গছৰ পুলি, তাৰপিছত ফুলৰ টাবত দিব পাৰি। তাৰপিছত লিখিবা কাপোৰ ধোৱা পানীখিনি পেলাই নিদি গা ধোৱা ঘৰ, পকী চোতাল, নলা নৰ্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি। তোমালোকে খ নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেদৰে লিখিবা। তাৰপিছত গ নম্বৰ দমকল আৰু কুঁৱাৰ পানীৰ উৎস কি। তোমালোকে লিখিবা যে দমকল আৰু কুঁৱাৰ পানীৰ উৎস হ'ল মাটিৰ তলৰ পানী বা ভূগৰ্ভৰ পানী। তাৰপিছত 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ পানীক জীৱৰ দেশ বুলি কোৱা হয়। তোমালোকে লিখিবা যে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। মানে পানী নহ'লে কোনো জীৱই বাচি থাকিব নোৱাৰে, সেইকাৰণে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ পানী উতলালে দেশ হয়। তোমালোকে খালী ঠাইত লিখিবা যে পানী উতলালে কি হয়, ভাপ হয়। তাৰপিছত গ নম্বৰ খোৱা পানী বিশুদ্ধ আৰু দেশ হ'ব লাগে। তোমালোকে খালী ঠাইত লিখিবা যে খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে। তাৰপিছত ঘ নম্বৰ খোৱা পানীৰ উৎসৰ চাৰিওকাষ দেশ হ'ব লাগে। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে। তাৰপিছত 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিয়া। ক নম্বৰ উদ্ভিদক পানীৰ প্ৰয়োজন হয় নে নহয়। ইয়াৰ উত্তৰ কি হ'ব, উদ্ভিদক পানীৰ প্ৰয়োজন হয়। তাৰপিছত খ নম্বৰ সকলো পানী সেৱন কৰাৰ বাবে উপযোগী হয় নে নহয়। ইয়াৰ উত্তৰ কি হ'ব, সকলো পানী সেৱন কৰাৰ বাবে উপযুক্ত নহয়। আমি সদায় পৰিষ্কাৰ পানীহে খাব লাগে। তাৰপিছত গ নম্বৰ খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ'ব লাগে নে নালাগে। ইয়াৰ উত্তৰ কি হ'ব যে খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ'ব লাগে। তাৰপিছত ঘ নম্বৰ এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি। ইয়াৰ উত্তৰ কি হ'ব, এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত 4 নম্বৰ প্ৰশ্ন পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় উল্লেখ কৰা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা 2টা উপায় হ'ল 1 নম্বৰ খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে। তাৰপিছত 2 নম্বৰ লিখিবা যে পুখুৰীত গা ধোৱা, বাচন বৰ্তন বা কাপোৰ ধোৱা, গৰু ম'হক গা ধুওৱা আদি কাৰ্য কৰিব নালাগে। তাৰপিছত 3 নম্বৰ লিখিবা যে গেলা পচা বস্তু, আৱৰ্জনা নলা নৰ্দমাৰ লেতেৰা পানী নদী বা পুখুৰীত পেলাব নালাগে। তোমালোকে 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেদৰে লিখিবা। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 নম্বৰ পানী আমি কি অৱস্থাত পাব পাৰোঁ।
তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পানী আমি তিনিটা অৱস্থাত পাওঁ। 1 নম্বৰ জুলীয়া যেনে নদীৰ পানী, তাৰপিছত গোটা যেনে বৰফ, আৰু হৈছে গেছীয় যেনে ৰন্ধা বঢ়া কৰা সময়ত ওলোৱা ভাপ। মানে পানী আমি তিনিটা অৱস্থাত পাওঁ। কি কি? এটা হৈছে জুলীয়া, এটা হৈছে গোটা, আৰু এটা হৈছে গেছীয়। তাৰপিছত 2 নম্বৰ পানী কিদৰে দূষিত হয়। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে বহুতো কাৰণত পানী দূষিত হয়। পুখুৰীত গা ধুলে, গৰু ম'হ নদীত গা ধুৱালে, তাৰপিছত গেলা পচা বস্তু আৱৰ্জনা নলা নৰ্দমাৰ লেতেৰা পানী নদী বা পুখুৰীত পেলালে পানী দূষিত হয়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেদৰে লিখিবা।